আমাৰ একমাত্ৰ সন্তান আমি এয়া পৰেশ বৰা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটো ঘৰলৈ ঘূৰাই পঠায় আৰু মৃত্যুদণ্ডলৈ আগ নবঢ়াব। এয়াই আমাৰ অনুৰোধ। অসম চৰকাৰে যদি এইখিনি কৰিবলৈ পঠাইছেই, কিন্তু সুস্থ শৰীৰে ঘূৰাই আনক। মোৰ এয়াই অনুৰোধ অসম চৰকাৰৰ। মোৰ এয়াই অনুৰোধ, ল'ৰাটোক যাতে সেইখিনি নকৰি ক'ৰবাত যদি দুখ দায় হৈছে, আমি ইয়াৰ পৰাই ক্ষমা কৰিছোঁ। পৰেশ বৰা ডাঙৰীয়া, ল'ৰাটোক যাতে আৰু কষ্ট নিদি ল'ৰাটোক মৃত্যুদণ্ডলৈ ঠেলি নিদিব, এয়াই আমাৰ অনুৰোধ। ল'ৰাটোক যেন সুখৰীয়ে ঘৰলৈ ঘূৰাই পঠাই যেন, একমাত্ৰ ল'ৰা আমাৰ। আলোচনাখিনি শেষ নকৰাকৈ কিয় আধাখৰীয়াতে ৰখাই থয়? আলোচনা হ'ব লাগে। কিমান ডেকা গাভৰু গৈ এইদৰে যদি মৃত্যুৰ মুখত পৰেগৈ, সুশৰীৰে যাতে ল'ৰাটো ঘৰলৈ ঘূৰাই পঠাওক। আমি দুয়োজন অসুখীয়া আমি পিতৃ মাতৃ, গতিকে আমাৰ একমাত্ৰ সন্তান আমাক সুস্থ শৰীৰে অসম চৰকাৰ আৰু পৰেশ বৰা ডাঙৰীয়ালৈ মই বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে সেই সিদ্ধান্তলৈ নিনিব ল'ৰাটো। আলফালে যোৱা মানে আজি যোৱাটো গম পাইছিলোঁ, আপোনালোকৰ যোগেদিয়ে গম পাইছিলোঁ। আজি প্ৰায় 3 মাহে হ'ল। গতিকে আকৌ আজি যে এই এনেকুৱা এটা মুহূৰ্ত গম পোৱা নাছিলোঁ, কিন্তু আপোনালোকৰ মুখৰ পৰা এতিয়া জানিবলৈ পাইছোঁ যে আলফাৰ শিবিৰত তেওঁ গৈ কিবা নকৰিবলগীয়া কিছু চোৰাংচোৱাগিৰি কৰিছে বুলি আপোনালোকৰ মুখৰ পৰাই জানিবলৈ পাইছোঁ। গতিকে মোৰ এটাই অনুৰোধ পৰেশ বৰা ডাঙৰীয়ালৈ, যাতে ল'ৰাটোক মৃত্যুদণ্ডলৈ নিনিব। মোৰ কাতৰ অনুৰোধ যাতে সেই পৰ্যায়লৈ নিনিব। আৰু বিশেষ আজি ঘৰৰ পৰা প্ৰায় 5-6 বছৰ দিন বাহিৰতে আছিলে। অৱশ্যে মই কি কৰিছে মই সেইখিনিও ভালকৈ নাজানো। গতিকে আৰু এইটো এতিয়া জানিবলৈ পাইছোঁ, যেনেকৈ অসম চৰকাৰৰ প্ৰশাসনিক আৰক্ষীসকলে তাক কিছু চোৰাংচোৱাগিৰি কৰিবলৈ পঠাইছে। সেয়েহে মই অসম চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে ল'ৰাটো ভাল ধৰণে আমাৰ ঘূৰাই আনে। হয়, আমি সংবাদ মাধ্যমৰ যোগেদিহে জানিবলৈ পাইছোঁ, নহ'লে আমি নাজানো। কিন্তু নাই হোৱা, কোনো যোগাযোগ নাই হোৱা। সেয়েহে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ অসম চৰকাৰকো যাতে ল'ৰাটো ভাল সুস্থ শৰীৰে যাতে ঘূৰাই আনে। একমাত্ৰ সন্তান।